নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰিয়াল আৰু পেঞ্চনৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি 2024 চনৰ মাৰ্চ মাহত চৰকাৰী কৰ্মচাৰী ডিএনএছ ভাত্তা 4% বৃদ্ধি ঘোষণা কৰাৰ সম্ভাৱনা আছে। কৰ্মচাৰী আৰু পেঞ্চনাৰ উভয়ৰ বাবে প্ৰযোজ্য ডিএ এই সাল সলনি শ্ৰম ব্যুৰোৱে মাহেকীয়াকৈ প্ৰকাশ কৰা শেহতীয়া ঔদ্যোগিক শ্ৰমিকৰ বাবে গ্ৰাহক মূল্য সূচকাংক চমুকৈ CPIWৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়। আগন্তুক বৃদ্ধি সপ্তম দৰমহা আয়োগৰ পৰামৰ্শৰ পৰা আহৰণ কৰা প্ৰতিষ্ঠিত সূত্ৰৰ সৈতে মিল আছে। 2023 চনৰ অক্টোবৰ মাহত কেবিনেটে পেঞ্চনাৰসকলৰ বাবে ডিএ আৰু ডিএনএছ ৰিলিফ 4% বৃদ্ধিৰ অনুমোদন জনাইছিল, যাৰ ফলত ডিএ 42% পৰা 46%লৈ বৃদ্ধি পাইছিল। এয়া আছিলে আজি ইনফৰমেশ্যন। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টে ফিট ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।